Hello everyone, welcome to online study. Today we are going to discuss about Assam geography. যিটো এটা টপিক হয় যিটো আমাৰ ষ্টেট লেভেলৰ এক্সাম যিবোৰ থাকে বা ষ্টেট লেভেলৰ বিভিন্ন এক্সাম লগতে APSC কণ্ডাক্ট কৰি যোৱা বিভিন্ন এক্সামত আমাৰ জিঅ'গ্ৰাফী স্পেচিফিকেলি আমাৰ যিটো অসমৰ জিঅ'গ্ৰাফীৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যনছ সোধা দেখিবলৈ পোৱা যায় তো সেই গোটেই টপিকছখিনি আমি জানিবৰ কাৰণে আমি প্ৰথমতে যদি আমি মেপ ৱাইজ বা স্পেচিফিক লোকেশ্যন ৱাইজ যদি বস্তুবোৰ জানো তেনেহ'লে আমাৰ খুবেই লাভ হয় আৰু বিভিন্ন ধৰণৰ মাল্টিপল চইচ কুৱেশ্যনছ বা এৰেঞ্জ কৰা কিছুমান কুৱেশ্যনছ আহে যিবোৰ স্পেচিফিকেলি মেপ অৰিজিনেটেড হয় বা যিবোৰ যিবোৰ বস্তু আমি এবাৰ ভিজুৱেলাইজ কৰিলে সেই বস্তুবোৰ আমি সাধাৰণতে এনচাৰ কৰিবলৈ সহজ হয় এই ছেশ্যনটো বা এই ছেশ্যনটো এইকাৰণে আমাৰ ফালৰ পৰা আগবঢ়োৱা হৈছে যাতে অসম জিঅ'গ্ৰাফীৰ বিষয়ে আমি মেপৰ থ্ৰুৰে বা অসম জিঅ'গ্ৰাফীৰ বিষয়ে এটা থুলমূল আইডিয়া আমাৰ যাতে হৈ যায় তাৰ বাবে আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ আছাম জিঅ'গ্ৰাফী প্ৰথমতে আমি আছাম ষ্টেটটো ক'ত লোকেট হয় ইয়াৰ কোনটো লেটিটিউড লংগিটিউডৰে পাছ হৈ গৈছে কোনটো ইয়াৰ ফিজিকেল ভেৰিয়েশ্যনছবোৰ কেনেকুৱা হয় বা ৰিভাৰ্ছ ফৰ্মছ কেনেকুৱা হৈছে বা পলিটিকেল অৰিয়েণ্টেশ্যন কেনেকুৱা হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় আমি জানিব লাগে বেচিকেলি তো উই কেন ষ্টাৰ্ট নাও আছাম জিঅ'গ্ৰাফী starting with where Assam is located. Okay, so first we go for the Assam. So it is a northeastern state, one of the northeastern state, which is located at the south of the eastern Himalaya along the Brahmaputra and Barak River Valley. So this is a map of Assam, which is located in the foothills of Himalaya. This is Himalaya, and this part also in Himalayas range. So then two plain is formed here. So this is the Brahmaputra river flowing mid of the Brahmaputra plain, and this is Brahmaputra plain area, and river Barak is flowing through Barak plain, or we can say it is a Kasar plain. So আমি সকলোৱে জানো এই বিষয়ে নহয় জানো তাৰ পাছত আমাৰ হিল এৰিয়া আছে তো হিল এৰিয়াৰ ভিতৰত আমাৰ এটা আছে নৰ্থ কাছাৰ হিলছ এৰিয়া যিটো আমাৰ পাৰ্ট অফ দ্য বৰাইল ৰেঞ্জৰ পাৰ্ট হয় যিটো হিমালয়ৰ এটা এক্সটেনশ্যন বুলি আমি মানি লওঁ আৰু আমাৰ আছে আমাৰ যিটো প্লেটু যিটো আমাৰ কণ্টিনিউৱাছ প্লেটু ফ্ৰম মেঘালয়ৰ যিটো কণ্টিনিউৱাছ প্লেটু হয় তাৰে এটা পাৰ্ট হ'ল ইয়াতে আছে ৱেষ্ট কাৰ্বি আলং অ'কে এণ্ড দিছ ইজ কাৰ্বি আলং টু ডিষ্ট্ৰিক্ট where Mikir Hills, Rengma Hills are located. So আমি detail study কৰিম যেতিয়া ইয়াৰ physiographic divisionত আমি আগবাঢ়ি যাম so important fact কিছুমান আছে যিবোৰ directly question ask কৰে যেন for example what is the area that is covered by Assam so it is important 78,438 kilometers square this is the area which is covered by Assam and it is the second largest state in the northeastern India by area and the largest in terms of population so within the northeastern states যদি চাব বিচাৰো আমি তো আমাৰ 8খন ষ্টেট আছে তো সেভেন সিষ্টাৰ এণ্ড ছিকিম so তাৰ ভিতৰত সবচে সেকেন্ড লাৰ্জেষ্ট হয় এৰিয়া ৱাইজ যদি চাওঁ অসমখন আমাৰ সেকেন্ড লাৰ্জেষ্ট হয় আৰু বাই পপুলেশ্যন ৱাইজ যদি চাওঁ ইট ইজ the most populous amongst the northeastern state so next go to the next slide. This is a political map where we can visualize the different districts of the state so please comment me how many district present মানে লাইক এতিয়া কিমানখন ডিষ্ট্ৰিক্ট আছে আমাৰ চ' এতিয়াতো চাব ডিষ্ট্ৰিক্টৰো আহি গ'ল বাট ষ্টিল ডিষ্ট্ৰিক্ট কিমানখন আছে তো সেইখিনি কমেণ্টত জনাব পাৰে চ' ইয়াতে যদি আমি চাওঁ ইয়াৰ চবচে ইম্পৰ্টেণ্ট কথা হ'ল কি তোমাৰ অৰ্ডাৰত কিছুমান ফৰ্ম কৰিব দিয়ে আজিকালি কুৱেশ্যনত আহে বা লোকেশ্যন স্পেচিফিক কুৱেশ্যন তো লোকেশ্যন স্পেচিফিক হ'বলৈ হ'লে আমি মেপৰ ডিষ্ট্ৰিক্টবোৰৰ এডজেচেণ্ট ডিষ্ট্ৰিক্ট কোনবোৰ আছে বা কোনবোৰ ঠাই ফেমাছ হয় সেইবোৰ আমি জনাটো দৰকাৰী তাৰ কাৰণে কি হয় ইয়াৰ মেপখন আমি আইডেণ্টিফাই কৰিব লাগে ভালকৈ যেনেকৈ দিছ ইজ তিনচুকীয়া ডিষ্ট্ৰিক্ট ইজ লোকেটেড একদম আমাৰ কিহত আছে ইষ্টৰ ফালে আছে হা নৰ্থ ইষ্টৰ ফালে আছে ৱেষ্টত চাব গ'লে আমাৰ ইয়াতে তোমাৰ ধুবুৰী পাবা চাউথ চালমাৰা আছে আৰু এখন কোকৰাঝাৰ আছে so কোকৰাঝাৰ this is part of BTAD okay then this is Karbi Along and this is West Karbi Along Dima Hasao
then Kachar, Hailakandi, Karimganj, okay, then this is Gwalpara, okay. So district বোৰ ক'ত আছে, কেনেকে locate হৈ আছে, কোনে কাৰ লগত কি boundary share কৰিছে, it is very important. তো important হয়। তো আমি আগতেও কৈছো নৰ্থ ইষ্ট ইণ্ডিয়াৰ লাৰ্জেষ্ট বাই পপুলেশ্যনছ এণ্ড ই কিমান এৰিয়া কভাৰ কৰে, ইট ইজ অলছ' ইম্পৰ্টেণ্ট। ইণ্ডিয়াৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া 2.4% is covered by state Assam alone, and it is also strategically important. কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ আমি দুটাটো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰোঁ, ওৱান ইজ উইথ বাংলাদেশ, ওৱান ইজ উইথ ভূটান, এণ্ড অলছ' আমি ডিৰেক্টলি শ্বেয়াৰ নকৰোঁ, বাট আমাৰ নাইবাৰিং কাণ্ট্ৰি অৰুণাচল, অ'কে, অৰ ম্যানমাৰ, চৰি নাগালেণ্ড, মণিপুৰ, they shared boundary with whom? China and Myanmar. So strategically also important. Hoy, because all connectivity, road connectivities are going through Assam only. Then next, we are going for the river Brahmaputra. So Brahmaputra river to originate hoy amar Tibet, this is a part of China hoy. তো বহুত কণ্ট্ৰভাৰ্চিটো থাকে, চাইনাই ডেম বনোৱা লৈ পেলাই আৰু অসমৰ গোটেই লাইফ লাইনটো ব্ৰহ্মপুত্ৰৰ ওপৰত জড়িত হয়। তো ব্ৰহ্মপুত্ৰৰ বিষয়ে নপঢ়াকে আমি কেতিয়া আগবাঢ়িব নোৱাৰো। আৰু ব্ৰহ্মপুত্ৰৰ তাৰ ৰিভাৰৰ ওপৰতে হয়, তাৰ লোকেশ্যন স্পেচিফিকে হওক বা তাৰ ট্ৰিবিউটৰিজ হওক, তাৰ পৰা কুৱেশ্যন এটা নহয় এটাটো বনে। তো সেইকাৰণে আমি স্পেচিফিকেলি আমি ব্ৰহ্মপুত্ৰৰ ওপৰত পঢ়িব লাগে। তো যেতিয়া ৰিভাৰ চিষ্টেমত যে আমি ডিপলি পঢ়িম, বাট নাও we are going just Brahmaputra could locate kore, and Brahmaputra is entered in India jodi saw it entered in Arunachal Pradesh, then Ohomor Hodiat ই এণ্টাৰ কৰে, and তাৰ পৰা ৰিভাৰখনৰ নাম ব্ৰহ্মপুত্ৰ বুলি কয়। তো ব্ৰহ্মপুত্ৰৰ আন নাম আছে, বিভিন্ন ঠাইত বিভিন্ন নামেৰে ইয়াক জনা যায়। তো সেইখিনিও আপোনালোকে কমেণ্ট কৰি জনাব। Here it becomes broad buried river, তো পেটাৰ্ণটো কি হয়, buried হয় with a wide floodplain that supports rich biodiversity and agriculture. So Brahmaputra almost 700 kilometer Assamot flow kore, okay. And most importantly, Majuli is the largest river island of the world, which is located in the Brahmaputra in Assam. And Majuli now it's also a district, no? So it gives very much important, and developments are going on. So we can say that north bank tributaries and south bank tributaries. So ইয়াৰ কুৱেশ্যনটো বনে যে কোনখন নৰ্থত হয়, কোনটো চাউথত হয়, বা অড ওৱান ফাইণ্ড আউট কৰিব দিব পাৰে যে কোনখন চাউথত থাকিলে তাৰ এখন নৰ্থ এখন সোমাই দিব যে ফাইণ্ড দ্য অড ওৱান, অ'কে, মেচিং পেয়াৰ্ছ আহিব পাৰে। তো চাব লাগিব আমি লোকেশ্যন স্পেচিফিক লিখিব লাগিব। সোৱণশিৰি is a north bank tributary, Siang is a north bank tributary, Kameng is a north bank tributary, Dhansiri is a north bank tributary, but this is Dhansiri is north, okay. Manas, Sankush, Jiadhol, Puthimari, Pagoldia, Sampavati, Saralbanga, and I. তো এইকেইটা নদী আমাৰ নৰ্থ বেংকত হয়, আৰু ইহঁতৰ লোকেশ্যনবোৰ চাব লাগে। ফৰ এক্সাম্পল পাগলদিয়া নদী ক'ত আছে, অ'কে, ক'ত ফ্ল' কৰে, তো মানস ক'ত ফ্ল' কৰে, ইটছ অলছ' ইম্পৰ্টেণ্ট। দেন ইফালে আমাৰ নোৱা দিহিং, বুঢ়ী দিহিং, দিবাং, দিখৌ, ধনচিৰি ক'ত অৰিজিনেট হয়, নাগালেণ্ডত অৰিজিনেট হয়, ক'ত ফ্ল' কৰে, গোলাঘাটৰ থ্ৰুৰে ফ্ল' কৰে। সেইখিনি যাব লাগিব। কপিলি নগাঁৱত, ডিগাৰু, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম, কুলচি, এণ্ড ভোগদৈ ক'ত আছে, যোৰহাটত আছে, অ'কে, ফাইন। Next, we are going to the Borak River. So Borak is the second largest river হয়, আৰু নেশ্যনেল ৱাটাৰৱেজৰ ভিতৰতো আহে। তো বৰাকছৰ বিষয়ে আমি জানিব লাগে। তো বৰাক ক'ত অৰিজিনেট হয়, কোন কোন ষ্টেটৰ মাজেৰে যায়। তো ষ্টেট যদি আমি চাব যাওঁ, ইট ফ্ল'জ থ্ৰু মণিপুৰ, নাগালেণ্ড, মিজোৰাম, এণ্ড আছাম ইন ইণ্ডিয়া, এণ্ড ইট ফ্ল'জ ইন বাংলাদেশ, এণ্ড পাছত মাৰ্জ হৈ পেলাই বে অফ বেংগলত ডিscharge কৰে। So if we see from Assam it further enters the Bangladesh, where it is known as by the name Surma, okay, and the Kusiara, and later called the Meghna, before receiving the combined flow of the Ganga and the Brahmaputra, and it finally outflow into Bay of Bengal. So Borakor length is 900 km, which is from which 564 km fall in India. Okay, ইয়াৰ tributaries বিষয়ে আমি জানিব লাগে, যেনে জিৰি, ধলেশ্বৰী, চিংলা, লংগাই, সোনাই. So these are the tributaries of Barak River. Next, we are going to study the borders. It is also important. Okay, so Assam, if you see the Assam, so Sikimok বাদ দি পেলাই বাকি 7টা ষ্টেট আছে অসমক সাৰাউণ্ড কৰি আছে। হয়তো বাকি কেইটা নাথাকিব পাৰে, ফৰ এক্সাম্পল মণিপুৰ কাৰ লগত শ্বেয়াৰ কৰে, তো নাগালেণ্ড, আছাম, মিজোৰাম, দেন ইফালে ম্যানমাৰ থাকিলে, বাট অসমে গোটেইকেইটাৰ লগত শ্বেয়াৰ কৰে।
except Sikkim. Sikkim bad di pelai. So it share boundaries with Ita, Arunachal Pradesh, okay, Nagaland, Manipur, Mizoram, Tripura, and Meghalaya. This pictorial view আমাৰ ইমেজত থাকিলে আমাৰ বহুত বস্তু সলভ কৰা সুবিধা হৈ যায় তাৰোপৰি ই দুটা ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে কোনটো এটা হল ভূটান ইজ লোকেটেড ইন দিস এৰিয়া এণ্ড বাংলাদেশ ইন দিস এৰিয়া তো বাংলাদেশত কোনকেইটা ডিষ্ট্ৰিক্ট কৰে ইয়াতে তোমাৰ ধুবুৰী আছে সাউথ সালমাৰা আছে তো এইখিনি ডিষ্ট্ৰিক্টত আমাৰ কি শ্বেয়াৰ কৰে বাংলাদেশ শ্বেয়াৰ কৰে আৰু ইফালে চাব গ'লে আমাৰ ইফালে কৰিমগঞ্জ আছে কাছাৰ আছে তো ইও বাংলাদেশৰ লগত শ্বেয়াৰ কৰে চ' very important okay so it is specifically দেখাই দিয়া আছে ইষ্টত আমাৰ কা আছে নাগালেণ্ড আৰু মণিপুৰ ৱেষ্টত ৱেষ্ট বেংগল বাংলাদেশ নৰ্থত অৰুণাচল প্ৰদেশ ভূটান সাউথত মিজোৰাম মেঘালয়া এণ্ড ত্ৰিপুৰা then we are going to study the climate so climate basically determine কৰে যদি geographically আমি চাওঁ আমাৰ location wise ক'ত পৰে আমি ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰত থাকো মানে আমি নৰ্থ গ্লোবত আছো নৰ্থ গ্লোবত আছো ইষ্টাৰ্ণ গ্লোবত আছো আৰু ইষ্টাৰ্ণ সাইডত আছো লেটিটিউডত যদি আমি চাওঁ সৰি লংগিটিউডত যদি আমি চাওঁ তো একচুৱেলি যেতিয়া ই ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰত থাকে চ' ইট ইজ টেম্পাৰেট জোন হৈ যায় কিন্তু তাৰ লোকেশ্যন স্পেচিফিক আৰু সাৰাউণ্ডেড বাই হিমালয়াছ তো আমাৰ ইয়াতে আমি কেনেকুৱা ধৰণৰ লাইক weather মানে যিটো climate enjoy কৰো this is specifically named as a tropical monsoon climate so Assam though it is located in a temperate zone but it will overall experience a tropical monsoon climate so Assam is a temperate temperature is varies from 35 to 38 degree in the summer more than that also and then winter it is 6 to 8 degree okay and experience heavy rainfall and high humidity this is the characteristics of Assam's climate so latitude longitude is also important sometimes it's asked in a statement based question also so 89 degree 42 minute east to 96 degree 30 minute east latitude is that is longitude okay latitude is 24 degree 8 minute north 28 degree 2 minutes north temperature variations or the rainfall variation we have to see so this is the basic informations about the Assam if you like the videos please do subscribe and share this video and ইয়াৰ পিছত কেনেকুৱা specific video আপোনালোকক লাগে যদি কমেন্টত জনায় তো we can bring another good topics which you people are like to add for future sessions okay and also try কৰিম যে MCQ sessions কিছুমান ৰাখিবলৈ তো please do subscribe